মার্কেটত যে কি কৰিম কণ কণ শিশুৰে ভৰিছে এটা শ্বপিং মল প্ৰায় 100 শিশুক কাপোৰ উপহাৰ মানৱ দৰদী নেতাৰ কোকৰাঝাৰৰ বিশাল মেগামাৰ্টত নিজৰ পছন্দৰ কাপোৰ কিনিলে দুখীয়া কণমানিয়ে ৰাস চাবলৈ কণ কণ শিশুক কাপোৰ উপহাৰ জনপ্ৰিয় ইএমৰ ধন সকলোৰে থাকে কিন্তু এটা বিশাল মনৰ অধিকাৰী সকলো হ'ব নোৱাৰে নেতা সকলোৱে হয় কিন্তু জনতাৰ বুকুত ঠাই ল'ব পৰাকৈ প্ৰভাৱ সকলোৱে পেলাব নোৱাৰে বিটিআৰৰ জনপ্ৰিয় ইএম অৰূপ কুমাৰ দেয়ে যি কৰি দেখুৱালে সেয়া সকলোৰে বাবে ধন থাকিও সম্ভৱ হৈ নুঠে কাৰণ এই কাম কৰিবলৈ এখন বিশাল অন্তৰৰ প্ৰয়োজন তেওঁৰ চিন্তাসমূহ আনতকৈ বহুত বেছি পৃথক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দুখীয়া নিচলা শিশুসকলৰ জটিল ৰোগৰ চিকিৎসাৰ পৰা আৰম্ভ কৰি শিক্ষা দীক্ষাৰ দায়িত্ব লোৱালৈ কি কৰা নাই তেওঁ এবাৰ নিজ সমষ্টিৰ শিশুসকলৰ মুখত হাঁহি বিৰিঙাবলৈ মানৱ দৰদী নেতা অৰূপ কুমাৰ দেয়ে ল'লে বিশেষ পদক্ষেপ এই যে দৃশ্যটো দেখিছে এই দৃশ্য কোকৰাঝাৰৰ ফকৰাগ্ৰাম সমষ্টিৰ নিজ সমষ্টিটোৰ কণ কণ শিশুসকলক শুকুৰবাৰে ইএম অৰূপ কুমাৰ দেয়ে দিলে কাপোৰ উপহাৰ শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উপলক্ষে সমষ্টিটোৰ প্ৰায় 100 কণ কণ শিশুক বিশাল মেগামাৰ্টলৈ নি উপহাৰ দিলে কাপোৰ চাওক এই দৃশ্য ফকৰাগ্ৰামৰ বিশাল মেগামাৰ্ট ভৰি পৰিল কণ কণ শিশুৰে সকলোৱে নিজৰ পছন্দ অনুসৰি ৰাস মহোৎসৱত পিন্ধিবলৈ ল'লে কাপোৰ অৰূপ কুমাৰ দেৰ এই পদক্ষেপৰ পিছতে সকলোৱে কৈছে বাহ বাহ জনপ্ৰতিনিধি হলে এনেকুৱা হোৱা উচিত যাৰ কেৱল ভোটৰ অংকত ৰাইজ কাষত থকাটোৱে প্ৰধান উদ্দেশ্য নহয় জনপ্ৰতিনিধিৰ চকীত বহি সৰ্বস্তৰৰ মানুহৰ লগতে শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে মনত ঠাঁচ বহুৱাব পৰাজনেই প্ৰকৃত নেতা প্ৰকৃত জনপ্ৰতিনিধি ব্যুৰো ৰিপৰ্ট প্ৰতিবিম্ব লাইভ